মানুহে মানুহৰ বাবে যদিহে অকণো ভাবে ভাবিব কোনেনো কোৱাই সমনীয়া। গীতটিয়ে যেন সঁচাকৈয়ে একাংশৰ অন্তৰত বাস কৰি লৈছে। এগৰাকী বৃদ্ধ লোকক প্ৰায় ৩ মাহ ধৰি বজাৰৰ আশে পাশে দেখা পাইছিল স্থানীয় ৰাইজে। যি পাইছিল তাকেই খাইছিল। যদিও যোৱা এসপ্তাহে অসুস্থ হৈ পৰি আছিল পঞ্চায়ত কাৰ্যালয়ৰ বাৰাণ্ডাত। এনে মুমূৰ্ষু অৱস্থাত পৰি থকা ঘটনাটো লক্ষ্য কৰিছিল স্থানীয় কেইগৰাকীমান যুৱকে। যুৱক কেইজনে ততাতৈয়াকৈ বৃদ্ধজনক উদ্ধাৰ কৰি লক্ষীপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। ইয়াকে কয় মানৱতা। জানিব পৰা মতে অসহায় বৃদ্ধ লোকজন ক'ৰ মানুহ তাৰ কোনো ঠিকনা পোৱা নাই স্থানীয় লোকে। কোনোবাই যদি চিনি পায় তেনেহ'লে লক্ষীপুৰ অসামৰিক চিকিৎসালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে যুৱকসকলে। গোৱালপাৰা জিলাৰ সোণাৰী বজাৰৰ এই ঘটনা এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সোণাৰী অঞ্চলৰ একাংশ যুৱকৰ এনে প্ৰচেষ্টাৰ শলাগ লৈছে সচেতন মহলে। বৃদ্ধগৰাকীক উন্নত চিকিৎসাৰ বাবে পশ্চিম গোৱালপাৰাৰ কেইবাগৰাকীও সমাজকৰ্মীৰ লগতে যোগাযোগ কৰাত কোনে কেনেদৰে সঁহাৰি জনালে সেই বিষয়ে পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ'ব। মানুহৰ মাজৰ পৰা মানৱতা যেন এতিয়াও হেৰাই যোৱা নাই। ঘূণে ধৰা সমাজখনক নিকা আৰু স্বচ্ছ কৰিবলৈ হ'লে ইজনে সিজনৰ প্ৰতি দয়াশীল হ'ব লাগিব। তেতিয়াহে ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱাই সমনীয়া গীতটিয়ে পূৰ্ণতা লাভ কৰিব। লক্ষীপুৰৰ পৰা চাহিৰ ৰব্বানীৰ ৰিপৰ্ট, নিউজ 30। সোণাৰী বজাৰত বহুত দিনৰ পৰা ঘূৰি আছে। আমি লক্ষ্য কৰা মতে ৩-৪ মাহমান হ'ল ঘূৰি আছে। মানুহটোৰ কোনো আত্মীয় ৰিচ নাই, খা খবৰ লোৱা মানুহ নাই। বজাৰত এনে গাছৰ তলত শুই থাকে ৰাতি। ঠাণ্ডা দিন আহি আছে, মানে বহুত অসুবিধা হৈ আছে। মানুহটো হঠাৎ কৰি এই 2 দিনমান আগত, এসপ্তাহমান আগত অসুস্থ হৈ তাৰপিছত মানে দেখা পালোঁ। তাৰপিছত আমি লক্ষীপুৰ অসামৰিক চিকিৎসালয় লৈ আহিছোঁ। আমি যুৱককেইটা লগ লাগি লৈ আহিছোঁ। তাৰপিছত আমাৰ সোণাৰী আৰক্ষী ছাৰক অৱগত কৰা হৈছে। যদিও মানুহটোৰ কোনো গাৰ্জিয়ান থাকে, কোনোবা যদি দেখা পায়, আমাৰ সোণাৰী আৰক্ষীৰ লগত যোগাযোগ কৰিলে হ'ল, আমাৰ লগতো যোগাযোগ কৰিলে হ'ল। তাৰপিছত লক্ষীপুৰ হস্পিটেলত যিহেতু এডমিট কৰিছোঁ, আজি ৰাতি আনি এইখিনি মানে যোগাযোগ কৰিলে হ'ল। ইয়াতে মানুহজনৰ শাৰীৰিক অৱস্থা এইকেইদিন একদম বেয়া আছিল। ৰাতি অনাৰ পিছত মানে মানুহটো এতিয়া সুস্থ হৈছে, অলপখিনি সুস্থ পাইছে। এতিয়া মানুহটো যেতিয়া সুস্থ আছিল তেতিয়া মানুহটো কৈছে যে আমাৰ ঘৰ চৰত, কিবা এটা চৰ বুলি কৈছে, বাঘপাৰা বুলি চৰ বুলি কৈছে। আহমদ বুলি কয়। মানুহ নাম ফুল নাম নাজানে, আহমদ বুলি কয়। মানুহটো তেখেতক কৈ থাকে যে আমাৰ ল'ৰা ছোৱালী 4টা ল'ৰা ছোৱালী, কিন্তু এতিয়ালৈকে কোনো পোৱা নাই। পৰিয়ালকে যদি কোনো দেখা পায়, মানুহ হিচাপত মানে মানুহটোক অলপ সচেতন কৰাৰ কাৰণত আহি লৈ যাওক। মানে বহুত অসুবিধা হৈ আছে মানুহটোৰ, মানে দেখি বহুত বেয়া লাগে। সেইকাৰণে আমি মানুহ হিচাপত মানুহটোক লৈ আহিছোঁ। মানৱতাৰ খাতিৰত মানুহটোক লৈ আহিছোঁ। মানে ইমান মানে মানুহৰ কষ্ট দেখি ভাল নালাগে, কোনোবাৰে ভাল নালাগে, কিন্তু বিশেষকৈ আমি যুৱককেইটা লগ লাগি লৈ আহিছোঁ। বেয়া লাগিছিল, সেইকাৰণে লৈ আহিছোঁ। আপোনালোকৰ যদি কিমান আপোনালোকৰ নিউজত যদি কোনো থাকে, মানুহটোৰ লগত নিউজৰ দ্বাৰা যদি কোনোবা থাকে, আহি মানুহটোক অলপ লৈ গ'লে ভাল হ'ব। মানুহটো অলপ তাতে শান্তি পাব। এটা মানুহটো যিকেইদিন জীয়াই থাকো সেইকেইদিন শান্তি পাব। মানসিক বিকাৰগ্ৰস্ত আছিল, অলপ মানসিক বিকাৰগ্ৰস্ত আছিল। দোকানী গিলা যি দিছে সিয়ে খাইছে। মানুহটোক মানে খোৱাবৰ কাৰণে মানুহ নাই। একজেক্টলি মানে ডাইৰেক্ট কোনোবা এটা যিকোনো মানুহৰ এটা নিৰ্দিষ্ট থাকে। মানুহ 65 মান হ'ব। আমাৰ দোকানৰ ওচৰতে আমাৰ এটা সোণাৰী পঞ্চায়ত আছে, গাঁও পঞ্চায়তে মানে আজি এসপ্তাহমান হ'ল মানুহটো মানে অসুস্থ হৈ পৰি আছে। আমি দেখা পাওঁ, আমি তাতে দোকান কৰোঁ। তো কালি মানে আমাৰ পৰিল আৰু পিছত আমাৰ যুৱ সমাজকেইটা ল'ৰাকেইটা সিহঁতক লৈ আনি আমি হস্পিটেলত এডমিশ্যন কৰিছোঁ। আৰু তাৰ কোনো খবৰ পোৱা নাই। আমি তাৰ ঘৰৰ মানুহৰ লগত কোনো নাই, যোগাযোগ নাই, তাক চিনিও নাপাওঁ আমি। তো তেওঁৰ নামটা বোলে আহমদ আলি কৈছে তাই। তো আমি আমাৰ সোণাৰী আৰক্ষী থানাকো কৈছোঁ, কৈ আপোনাৰ পেৰেছৰ যোগেদি, আপোনাৰ পেৰেছৰ গৈছিল, তাতে পেৰেছৰ যোগেদি ইয়াতে লৈ আহিছোঁ। যদি কোনোবাই তাৰ কোনো সন্ধান পায়, আপোনাৰ পেৰেছৰ যোগেদি তাক লৈ গ'লে হ'ল। আৰু আপোনাৰ নম্বৰটো দি দিব তাক। আৰু লক্ষীপুৰ চিকিৎসালয়ত চিকিৎসাহীন হৈ আছে। আৰু সুস্থ আছে।
এতিয়ালৈকে সুস্থ আছে। ৰাতি আমি এডমিশ্যন কৰিছোঁ, আগত সুস্থ ৰাতি পুৱাতে আমি আহি ৰাতিপুৱাতে আহি অলপ সুস্থ দেখা পাইছোঁ আৰু কিবা ৰিপৰ্ট পৰীক্ষা কৰিব দিছে। আজি আমি ব্লাডটা দিছোঁ, কালি ৰিপৰ্টটা ওলাব তাৰ।